প্ৰিয়ংকা ভৰালীৰ নিচিনা এজনী জ্যেষ্ঠা গায়িকাই এনেকুৱা ধৰণৰ মতলব আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ নিচিনা ব্যৱহাৰ কৰাটো কেতিয়াও ভদ্ৰ গায়িকা এজনীৰ এনেকুৱা চৰিত্ৰ হ'ব নালাগে। তেওঁ আচলতে লাজ পাব লাগিছিল। তেওঁ আচলতে নিজৰ যি নাম যশস্যা তাক বঢ়াবৰ কাৰণে তেওঁ ভাইৰেল হোৱাৰ কাৰণে এই কিতাপটো কৈছিল, কিন্তু পৰিস্থিতি ইমান বেয়াৰ ফালে গ'ল যে তেওঁৰ সকলো মিথ্যাচাৰ বাহিৰ হৈ গ'ল। মিথ্যাচাৰ ফাদিল হ'ল মহাময়ী ভণ্ড গায়িকা প্ৰিয়ংকা ভৰালীৰ। চাবুৱাত যিধৰণে প্ৰিয়ংকা ভৰালীৰ পিঠিত হাত কঁকালত হাত ফুৰুৱাই বা হাত দি এজন ডেকা ল'ৰাই চেলফি উঠিও যোৱাৰ চলেৰে তেওঁক অপমানিত কৰা বুলি তেওঁ সেই ল'ৰাজনক বদনাম দিছিল আৰু সেই ল'ৰাজনক যথেষ্ট ধৰণৰ তাৰে কমিটিৰ তৰফৰ পৰা কেইজনমান ল'ৰাই তেওঁক গুৰুলকৈ প্ৰহাৰ কৰিছিল। কিন্তু যেতিয়া পৰিস্থিতি বেয়াৰ ফালে ঢাল খালে, সমগ্ৰ অসমতে এটা জোকৰণিৰ সৃষ্টি হ'ল, তেতিয়া প্ৰমাণিত হ'ল যে প্ৰিয়ংকা ভৰালীয়ে মিছাকৈ কৈ ল'ৰাজনক মাৰ খুৱালে আৰু কমিটিয়ে গৈ কি কৰিলে, ল'ৰাজনৰ ঘৰত গৈ ক্ষমা বিচাৰিলে, ভুল হোৱা বুলি ক'লে। এইটো খুব আচলতে ভাল মানুহৰ কাম হৈছে, গৌৰৱৰ কাম হৈছে। কিন্তু প্ৰিয়ংকা ভৰালীৰ নিচিনা এজনী জ্যেষ্ঠা গায়িকাই এনেকুৱা ধৰণৰ মতলব আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ নিচিনা ব্যৱহাৰ কৰাটো কেতিয়াও ভদ্ৰ গায়িকা এজনীৰ এনেকুৱা চৰিত্ৰ হ'ব নালাগে। তেওঁ আচলতে লাজ পাব লাগিছিল। তেওঁ আচলতে নিজৰ যি নাম যশস্যা তাক বঢ়াবৰ কাৰণে তেওঁ ভাইৰেল হোৱাৰ কাৰণে এই কিতাপটো কৈছিল, কিন্তু পৰিস্থিতি ইমান বেয়াৰ ফালে গ'ল যে তেওঁৰ সকলো মিথ্যাচাৰ বাহিৰ হৈ গ'ল। আগতেও এনেকুৱা 2-4টা কথা হোৱা বুলি আমি উমান পাওঁ। গতিকে এই ধৰণৰ যিচাম গায়িকা বা গায়ক আছে, সেইসকলে সাৱধান হোৱা ভাল যে ভুৱা কথাৰে ভণ্ডামিৰে কেতিয়াও ৰাইজক পাগল কৰিব নালাগে। কেইটামান ডেকা ল'ৰা দেখিলে কেতিয়াও এজনী গায়িকাই নিজক পাহৰি গৈ ডেকা ল'ৰাৰ লগত উটি ভাহি যাব নালাগে। নিজৰ যিমানখিনি আছে সিমানখিনিতে সীমাবদ্ধ থাকিব লাগে। গতিকে আমি গৰিহণা দিছোঁ, আমি লজ্জা নাই বুলি ক'বলৈ বাধ্য হৈ পৰিছোঁ। ধন্যবাদ।